Dear student, সকলোকে তোমালোকক ওয়েলকাম কৰিছো আমাৰ এসটেক আসামত। আজি আমি নতুন এটা চেপ্টাৰ আৰম্ভ কৰিম। সেই চেপ্টাৰটোৰ যেটো পোয়েম আছে এনিমেলস হেতু আমি আজি অসমীয়া অনুবাদ কৰিম। তেন্তে বলা আমি অলপো দেৰি নকৰি আজি এই ভিডিওটো আৰম্ভ কৰো। আৰু ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগতে কৈ দিও যদি তোমালোকে কোনোবা এমসিকিউ আৰু থিওৰি ৰিলেটেড কোৱেশ্চন আনসাৰবোৰ বিচাৰা এই চেপ্টাৰৰ অল তেন্তে তোমালোকে আমাৰ স্ক্ৰিনত দিয়া অফিচিয়েল নাম্বাৰটোত কন্টাক্ট কৰি তোমালোকে ল'ব পাৰিবা মাত্ৰ 200 টকাত। তেন্তে বলা অলপো পলম নকৰি আজি এই ভিডিওটো আৰম্ভ কৰো। এনিমেলস অৰ্থাৎ জীৱ-জন্তু। The poet tells us that he feels more at home with animals than humans, whom he finds complicated and false. কৈছে যে ইয়াত যিজন কবি আছে কবিজনৰ নাম হৈছে ওয়াট হুইটমেন। তেখেতে কৈছে যে তেখেতে কি কৰে জীৱ-জন্তুৰ লগতে বেছি ঘৰুৱা অনুভৱ কৰে মানুহতকৈ, কাৰণ হি মানুহক কি বুলি কৈছে কমপ্লিকেটেড অৰ্থাৎ জটিল এণ্ড ফলছ আৰু কি মানুহ মিছা বুলি তেখেতে গণ্য কৰিছে। তাৰপিছত চোৱা I think I could turn and live with animal. They are so placid and self-contained. মই ভাবো অৰ্থাৎ কবিয়ে কৈছে আমাক যে মই ভাবো মই যদি জীৱ-জন্তুলৈ ৰূপান্তৰ হ'ব পাৰিলোহেঁতেন, কাৰণ সিহঁতে বহুতো শান্ত আৰু কি আত্মভৰসী নিজৰ ওপৰত বিশ্বাস ৰাখে। I stand and look at them long and long. মই সিহঁতলৈ ৰখি বহু সময় ধৰি সিহঁতক চাই থাকিব পাৰিম। They do not sweat and whine about their condition. সিহঁতে সিহঁতৰ কণ্ডিশ্যন অৰ্থাৎ অৱস্থাৰ কথা ভাবি নেঘামে আৰু কি নেকান্দে। They do not lie awake in the dark and weep for their sins. সিহঁতে আধা ৰাতিলৈকে উজাগৰে নাথাকি নিজৰ পাপৰ বাবে নেকান্দে। যেনেকৈ মানুহে কৰে নহয় জানো, কিবা এটা পাপ কৰি দিলে তেখেতে গোটেই ৰাতি ভাবি দিব যে মই কি ডাঙৰ পাপটো কৰিলোঁ, কিন্তু জীৱ-জন্তুৱে তেনেকৈ আধা ৰাতিলৈকে কি উজাগৰে নাথাকে। They do not make me sick discussing their duty to God. সিহঁতে মোক বিমূৰত নেপেলায়, সিহঁতে ভগৱানৰ প্ৰতি থকা দায়িত্ববোৰৰ কথা ভাবি not one is dissatisfied, not one is demanded with the mania of owning thing. কোনেও কি অসন্তোষ নহয়, জীৱ-জন্তু যিমানবোৰ আছে কোনেও কি অসন্তোষ নহয়, চবেই নিজৰ নিজৰ কাম লৈ নিজে যিমানখিনি পাইছে সেইখিনিলৈ সন্তোষ আছে। Not one is demanded with the mania of owning thing. আৰু কোনেও কি বস্তু বাহিনী লৈ অৰ্থাৎ কিবা যে মাটি বাৰী থাকে নহয় মানুহে যেনেকৈ কাজিয়া কৰে, কিন্তু জীৱ-জন্তুৱে কি সেইখিনি কাৰ কি সেইবোৰ কোনো মতলব নাই। Not one kneels to another, nor to his kind that lived 1000 years of ago. কোনেও আৰু এজনৰ আগত কি আঁঠুকাই নবহে, লাগিলে সিহঁতে কি হাজাৰ হাজাৰ বছৰ আগতে যিবোৰ মৰি গৈছে, আমি যেনেকৈ এতিয়া পূৰ্বপুৰুষৰ কিবা ফটো চটো দেখিলে আঁঠুকাই বহো, জীৱ-জন্তুৱে কিন্তু সেইটো নাই। সিহঁতে কি কৰে নিজৰ প্ৰাইডটো বচাই ৰাখিবলৈ কাৰণে সদায় ফাইট কৰে নহয় জানো। Not one is respectable or unhappy over the whole earth. কোনেও সন্মানীয় বা অসুখী নহয় গোটেই পৃথিৱীৰ কথা ভাবি। So their relation to me and I accept them. গতিকে সিহঁতে সিহঁতৰ মাজৰ যি সম্পৰ্কটো আছে সেইটো মোলৈ দেখুৱাইছে আৰু মই সেইটো কি আকোৱালি লৈছোঁ। They bring me token of myself, they evince them plainly in their possession. সিহঁতে মোক কি কৰিছে টকেনছ আনি দিছে মোৰ, অৰ্থাৎ টকেনছ মানে ইয়াত মুদ্ৰা বুলি বুজা হৈছে। ধৰা যিবোৰ বহু বছৰ আগত কি কৰিছিলে কবিয়ে ভাবিছিলে যে মই পেলাই থৈ আহিছোঁ নেকি তেখেতৰ পূৰ্বপুৰুষসকলে যি টকেনছ অৰ্থাৎ যিটো সম্পৰ্ক আছে সিহঁতৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক আৰু ভাল পোৱা সেইটো কি কৰিছে কবিক আনি দিছে। দে এভিন্স দেম প্লেইনলি ইন দেয়াৰ পজেশ্যন, আৰু সেইটোৱে দেখুৱাইছে যে সিহঁতে নিজৰ নিজৰ কামত কিমান মগ্ন হৈ থাকে, কিমান দৃঢ়তাৰে কামবোৰ কৰে। আই ৱাণ্ডাৰ ৱেৰ দে গেট দুজ টোকেন। মই আচৰিত হৈছোঁ সিহঁতে এই টোকেনবোৰ ক'ত পাইছে। এতিয়া টোকেন মানে কি সেইটো অলপ পিছত কৈ আছোঁ। ডিড আই পাছ ডেট ৱে হিউজ টাইম এগো এণ্ড নেগলেজেণ্টলি ড্ৰপ দেম। মই সেইবোৰ বহু বছৰ আগত পেলাই থৈ আহিছোঁ নেকি, যিবোৰ মই ঘৃণাকৃতভাৱে সিহঁতক পেলাই থৈ আহিছোঁ, অৰ্থাৎ টোকেনবোৰৰ কথা কোৱা হৈছে। টোকেন মানে এইটোৱে বুজোৱা হৈছে যে কি এটাই জীৱ-জন্তুৰ মাজত থকা পাৰস্পৰিক সম্পৰ্ক আৰু যিটো ভাল পোৱা থাকে মানুহ আৰু জীৱ-জন্তুৰ মাজত সেইটোকে বুজোৱা হৈছে যে বহু বছৰ আগত কি কৰিছে মানুহ তেনেকৈ জীৱ-জন্তুৰ লগত মিলা প্ৰীতিৰে চলিছিলে, এতিয়া কিন্তু সেইটো নাই। সেইবাবে ইয়াত কোৱা হৈছে যে যিটো টোকেন আছে সেইটো মই পেলাই থৈ আহিছোঁ নেকি বহু বছৰ আগত। আৰু এইটো ক'ব লোৱা হৈছে ফ্ৰম ছং অফ মাই চেল্ফ ইন লিপছ অফ গ্ৰাছ।